বন্ধুসকল, আজি আপোনালোকক মই দুজন মহান খেলুৱৈৰ বিষয়ে ক'ম, যিকেইজনে নিজৰ কষ্টৰে, নিজৰ ত্যাগেৰে, নিজৰ ডিচিপ্লিনে, নিজৰ অশেষ চেষ্টাৰে পৃথিৱীৰ মানুহক অনুপ্ৰাণিত কৰিছে। এজন হৈছে ভাৰতৰ ক্ৰিকেটাৰ কিং বিৰাট কোহলি আৰু আনজন হৈছে ভাৰতৰ মহান দৌৰবিদ মিলখা সিং, যাক নেকি সমগ্ৰ বিশ্বই ফ্লাইং সিখ নামেৰে চিনি পায়। দুয়োৰে খেল বেলেগ বেলেগ আছিল, এজনৰ দৌৰ আছিল আৰু এজনৰ ক্ৰিকেট আছিল, কিন্তু সফলতাৰ পথ একেই আছিল। কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু হাৰ নমনাৰ মানসিকতা। আৰু আপোনালোকে যদি কিবা এটা এম লৈ যদি কাম কৰি আছে, আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো আপোনালোকে ষ্টৰিটো আপোনালোকে ভালদৰে চাব, ৰিয়েল ষ্টৰি হয়। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আছে, ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু যদি ফেচবুকত চাই আছে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি লওক। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকক ক'ম মই মিলখা সিঙৰ বিষয়ে। মিলখা সিঙৰ জীৱন আৰম্ভ হৈছিল বহু কষ্টৰ মাজেৰে। দেশ বিভাজনৰ সময়ত তেওঁৰ পৰিয়ালৰ বহু সদস্যক হেৰুৱাইছিল। একেদিনতে তেওঁ নিজৰ ঘৰ, পৰিয়াল সকলোকে হেৰুৱালে, কিন্তু তেওঁ জীৱনত হাৰ নামানিলে। ভাৰতলৈ আহি বহুদিন অনাহাৰে দিন কটালে, ষ্টেচনত শুইছিল, বহুত কষ্ট সহ্য কৰিছিল। তাৰপিছত তেওঁ ভাৰতীয় সেনাত যোগদান কৰিলে। এদিন সেনাত এখন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আৰম্ভণিতে তেওঁ জয় হ'ব নোৱাৰিলে, কিন্তু সেই পৰাজয়ে তেওঁ জীৱন সলনি কৰিলে। তেওঁ সিদ্ধান্ত ল'লে, মই হাৰিবলৈ জন্ম হোৱা নাই, মই জিকিবলৈ জন্ম হৈছো। আৰু সেইদিনাৰ পৰাই প্ৰতিটো পুৱাই তেওঁ ঘণ্টা ঘণ্টা দৌৰ আৰম্ভ কৰিছিল। ঘণ্টা ঘণ্টা তেওঁ দৌৰিছিল। ৰ'দ, বৰষুণ, ঠাণ্ডা, গৰম একো মনা নাছিল, ধূলি বালি একো মনা নাছিল, তেওঁ মাত্ৰ দৌৰিছিলে। আৰু তেওঁৰ জীৱনৰ লক্ষ্য এটাই আছিলে, দেশৰ বাবে কিবা এটা কৰি দেখুওৱা। আৰু মিলখা সিঙে যিখিনি কষ্ট কৰিলে, তাৰ ফলস্বৰূপে তেওঁ পালে এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক। আৰু তেওঁক সমগ্ৰ পৃথিৱীয়ে স্বীকৃতি দিলে ফ্লাইং সিখ নামেৰে। গতিকে আমি মিলখা সিঙৰ পৰা এটা ডাঙৰ শিক্ষা পালোঁ, আৰু সেই শিক্ষাটো হৈছে আমাৰ জীৱনলৈ যিমান ডাঙৰ সমস্যা আহিলেও আমি কেতিয়াও ৰখি দিব নালাগে। আমি নিজৰ কাম সদায় কৰি যাব লাগে, আৰু যদি আমি সদায় নিজৰ কামটো যদি কৰি যাওঁ, সফলতা নিশ্চিত। কিন্তু কেতিয়াও আমি ৰৈ দিব নালাগে, সদায় আমি আগুৱাই যাব লাগে, জীৱনত যিমানেই ডাঙৰ সমস্যা নাহক কিয়। এতিয়া আহক বিৰাট কোহলিৰ কথালৈ। এতিয়া বিৰাট কোহলি বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হয়, কিন্তু তেওঁ সফলতাৰ আঁৰত বহুত কষ্ট আৰু ত্যাগ লুকাই আছে। আৰু যেতিয়া তেওঁ সৰু আছিল, তেতিয়াই তেওঁৰ পিতৃ মৃত্যু হৈছিল, আৰু সেই সময়তে তেওঁ জীৱনলৈ বহুত ডাঙৰ আঘাত আনিছিল। কিন্তু আচৰিত কথাটো হ'ল, তেওঁৰ পিতৃ মৃত্যুৰ পিছদিনাই তেওঁ খেলত নামিছিল। তেওঁ জানিছিল সপোন পূৰণ কৰিব হ'লে কষ্ট সহ্য কৰিবই লাগিব। বিৰাট কোহলিয়ে নিজৰ ফিটনেছক বহুত বেছি গুৰুত্ব দিছিলে। প্ৰত্যেক দিনে তেওঁ ঘাম উলিয়াইছিলে। প্ৰত্যেক দিনে যিখিনি কষ্ট কৰিব লাগে, যিখিনি প্ৰেক্টিচ কৰিব লাগে ক্ৰিকেটৰ কাৰণে, প্ৰত্যেক দিনে তেওঁ কৰিছিলে। এটা ডিচিপ্লিন মেইনটেইন কৰিছিলে, আৰু এটা নিয়ম বান্ধি লৈছিলে যে ফাষ্ট ফুড নাখায় তেওঁ, আৰু যি তেওঁৰ গেমত বাধা আনে সেইবিলাক কাম তেওঁ নকৰিছিল। আৰু সেইকাৰণে তেওঁ বিশ্বৰ অন্যতম ষ্ট্ৰং প্লেয়াৰ হিচাপে পৰিচিত হয়। বিৰাট কোহলিৰ জীৱনতো বহুত বেয়া সময় আহিছিল। তেওঁ ৰান কৰিব পৰা নাছিল, বহুত মানুহে তেওঁক সমালোচনা কৰিছিল। সমালোচনা কৰিলেও কিন্তু তেওঁ ভাগি পৰা নাছিলে, আৰু তেওঁ আকৌ পৰিশ্ৰম কৰিলে, আৰু পৰিশ্ৰম কৰি আকৌ ষ্ট্ৰং প্লেয়াৰ হিচাপে আকৌ ঘূৰি আহিলে। গতিকে আমি বিৰাট কোহলিৰ পৰা এটা ডাঙৰ শিক্ষা পাওঁ, প্ৰতিভাই আৰম্ভণি দিব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰমে সফলতা দিয়ে। বন্ধুসকল, মিলখা সিং আৰু বিৰাট কোহলিৰ জীৱনৰ পৰা আমি ডাঙৰ তিনিটা শিক্ষা পালোঁ, আৰু সেই তিনিটাৰ প্ৰথমটো হৈছে জীৱনত বাহানা নবনাব। সমস্যা সকলোৰে আহে, সমস্যাৰ কাৰণে প্ৰত্যেকৰ জীৱনতে সমস্যা থাকে, কিন্তু আমি নিজৰ কামটো কৰিবই লাগিব। আমি যদি বাহানা বনাই থাকোঁ, এতিয়াৰ কামটো যদি পাছত কৰিম বুলি ভাবোঁ, আজিৰ কামটো যদি কাইলৈ কৰিম বুলি ভাবোঁ, আজি বোলে গৰম উঠিছে, ঠাণ্ডা বেছি পৰিছে, ৰানিং কৰিবলৈ আজি মন নাই যোৱা, গাটো দুৰ্বল লাগি আছে, কাইলৈ কৰিম, তেনেকৈ বাহানা। চাওক, যাৰ কৰিবলৈ মন নাই, যোনে কৰিব নোৱাৰে, ইয়াৰ হাজাৰটা বাহানা ওলাব। কৰিবলৈ মন নগ'লে হাজাৰটা বাহানা ওলাব, কিন্তু যাৰ কৰিবলৈ মন আছে আৰু প্ৰকৃততে কৰিম বুলি ভাবিছে, সি যিমান ডাঙৰ সমস্যাই নহওক সি কৰিবই। গতিকে জীৱনত বেছি বাহানা নবনাব, কাম কৰক। আৰু 2 নম্বৰ শিক্ষাটো হৈছে ডিচিপ্লিন। মষ্ট ইম্পৰ্টেণ্ট হয় ডিচিপ্লিন, আমাক লাগিবই। আৰু যদি ডিচিপ্লিন থাকে, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। আমি প্ৰত্যেক দিনে কৰিব লাগিব। একেটা কামকে আমাৰ কৰিবলৈ মন নাযায়, কিন্তু আমি কৰিব লাগিব। আপুনি লাহে লাহে কৰক, অলপ অলপ কৰক, কিন্তু প্ৰত্যেক দিনে আপুনি সেই কামটো উন্নত কৰক। আপুনি ডিচিপ্লিন ৰাখক, আপুনি আগুৱাই যাব। প্ৰত্যেক দিনে আপুনি কাম কৰক। গতিকে এটা কথা আপোনালোকে মনত ৰাখিব,
প্ৰতিদিনৰ কষ্টই আপোনাক এদিন সফলতা দিব। আৰু 3 নম্বৰ শিক্ষাটো হৈছে কেতিয়াও হাৰ নামানিব। আপুনি এবাৰ হাৰিছে, উঠক, আকৌ আপুনি যুঁজক। এবাৰ হাৰিছে, আপুনি 2 নম্বৰবাৰ জিকিব। যদি 2 নম্বৰবাৰ যদি নিজিকে তেন্তে আপুনি 3 নম্বৰবাৰ জিকিব। যদি 3 নম্বৰ নিজিকে তেন্তে 4 নম্বৰবাৰ আপুনি জিকিব। মাত্ৰ আপুনি চেষ্টা কৰি থাকক। যদি আপুনি হাৰি যায়, আপোনাৰ গেম সিমানতে খতম। যিটো সপোন দেখিছে, আপোনাৰ সেই সপোন কেতিয়াও আপুনি পূৰণ কৰিব নোৱাৰে। যদি হাৰি যায়, আপোনাৰ জীৱনটো শেষ, সিমানতে আপুনি খতম। বেকাৰ জীৱনটো আপুনি পাৰ কৰিব লাগিব। গতিকে যিটো সপোন দেখিছে, সেই সপোন বাস্তৱত পূৰণ কৰিব নোৱাৰালৈকে আপুনি যুঁজি থাকক। মাত্ৰ আপুনি কষ্ট কৰি থাকক, আপুনি এদিন সফল হ'বই। গতিকে হৰা জিকা আছে, সেইটো চবৰে ক্ষেত্ৰতে হয়। ময়ো জীৱনত হাৰিছোঁ, আপুনিও হাৰিছে। গতিকে আকৌ যুঁজক, ময়ো যুঁজিছিলোঁ, আপুনিও যুঁজক। গতিকে আমি জীৱনত যুঁজি যাব লাগে। গতিকে বেকাৰ জীৱন পাৰ কৰি লাভ নাই। যিমান পাৰি জীৱনত যুঁজি যুঁজি মৰিব লাগে, কিন্তু বেকাৰ পাৰ কৰি লাভ নাই। অকল মিলখা সিঙে দুখ কষ্ট জয় কৰি যদি বিশ্ব বিজয় যদি হ'ব পাৰে, বিৰাট কোহলীক যদি লাখ লাখ মানুহে সমালোচনা কৰাৰ পাছতো বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন যদি হ'ব পাৰে, আপুনিও আপোনাৰ লক্ষ্য পূৰণ কৰিব পাৰিব। এদিনত আপুনি কেতিয়াও সফলতা নাপায়। আপুনি কষ্ট কৰি যাওক, এদিন সফল হ'বই। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি পিনে জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব। আজিলৈ বাই, তেন্তে জয় আই অসম।